গাইজ গৰুৰ মানে বেমাৰ আহিছে চাওক গাইজ মানে ভৰিটো মানে ভালকৈ খোজ কাঢ়িব নোৱাৰে আপোনালোকে চাওক। তো হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, আকৌ এতিয়া মোৰ নতুন ব্লগত আপোনালোকক স্বাগতম জনালোঁ। এতিয়া মানে পুৱাৰ 9টা চাৰে 9টামান বাজিছে আৰু মই এতিয়া ঘৰতে আছোঁ। ইফালে মানে আমাৰ কুকুৰাকেইটা আছে, নতুন কিনি লৈ আহিছোঁ, মানে মাহীৰ ঘৰৰ পৰা দিছে। ইফালে 3টা, ইফালে এটা 4টা। আৰু গাইজ এই মানে 2 দিন আগতে মানে এই ঘৰটো আমাৰ বনাইছে আৰু ইফালে চাওক মানে ক'লা ক'লা হয়তো পানী আহিবও পাৰে আমাৰ ইফালে চাওক। আৰু এতিয়া আছে কুকুৰা চাওক, তাৰ লগৰীয়াৰ লগত গ'ল এই কুকুৰাটো। ইফালে আমাৰ এলেহুৱা মানে কুকুৰটো মানে শুই আছে, আপোনালোকে চাওক একদম বিন্দাছ শুই আছে। আৰু আপোনালোকে চাওক গাইজ, পানী আহিব বুলি ক'লোঁ আৰু আহি গ'ল পানী, আৰু ৰ'দো আছে পানীৰ লগতে। আৰু এইফালে মই বহি আছোঁ, পুৱাই মই এতিয়া উঠি ল'লোঁ গাইজ। আৰু গাইজ আপোনালোকক আজি মই দেখুৱাম পুৱাৰ পৰা সন্ধিয়ালৈকে ভিডিঅ'। তো আপোনালোকে গাইজ ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা লাষ্টলৈকে। এতিয়া মই মানে উঠি ল'লোঁ পুৱাই আৰু উঠি মই মানে মুখ ধুবলৈ যাম আমাৰ কলপাৰত। ইফালে আমাৰ কলপাৰ গাইজ চাওক আপোনালোকে। আহি গ'লোঁ গাইজ কলপাৰত এতিয়া মানে মই মুখ ধুম। আৰু ইয়াতে চাওক মানে মোবাইলটো লক হৈ গ'ল, লকটো খুলি গ'ল। এইটো চাওক মানে ব্ৰাছ কলগেট লগোৱা আছে, আৰু মই ভালকৈ মানে ব্ৰাছত কলগেটটো লগাই ল'ম। তো মই ব্ৰাছটো ভালকৈ ধুই ল'ম। তো কলটো মাৰিলোঁ, ব্ৰাছটো ভালকৈ ধুলোঁ। ধোৱাৰ পিছত মানে কলগেটটো লগাই ল'লোঁ ব্ৰাছত, আৰু এতিয়া মই মানে দাঁত মাজি আছোঁ। মুখ ধোৱাৰ পিছত এতিয়া খাম চাহ গাইজ, চাহ খাই আছোঁ এতিয়া। চাহ খোৱাৰ পিছত এতিয়া গাইজ গৈ আছোঁ গৰু বান্ধিবলৈ। আৰু চাওক গাইজ গৰুৰ মানে বেমাৰ আহিছে, মানে ভালকৈ খোজ কাঢ়িব নোৱাৰে। চাওক আপোনালোকে বহুত কষ্ট কৰি লৈ গৈ আছোঁ পথাৰত গৰুকেইটাক বান্ধিব। তো আপোনালোকে চাওক কিমান বেয়াকৈ মানে লেঙেৰাইছে, মানে ভৰিৰ মানে বেমাৰ আহিছে, চবৰে হৈছে বেমাৰ। আমাৰ এইফালে গৰু, আৰু এইফালে চাওক গোটেইকেইটা গৰু লৈ গৈ আছোঁ। আৰু আমাৰ এই তামৰা গৰুটোৰো হৈছে চাওক ভৰিৰ বেমাৰ। এইফালে চাওক লাহে লাহে খোজকাঢ়ি গৈ আছে। এইফালে চাওক গাইজ, এইফালে ৰাস্তা, আৰু এইফালে মই গৈ আছোঁ গৰুকেইটাক বান্ধিব। হেল্ল' গাইজ, এতিয়া মই আহি গ'লোঁ আমাৰ মানে গৰু দুটাক মানে পথাৰত বান্ধিবলৈ। সেই তাতে এটা আছে, সেই তাতে বান্ধি থৈছোঁ এটা। সেইফালে আৰু এইটো এটা দুটা। এই গৰুটোৰ মানে বেমাৰ হৈছে গাইজ, খায়ে নাখায়, সেইকাৰণে আপোনালোকে চাওক এনেই থিয় হৈ থাকে খালি। আৰু এইফালে সৰুকৈ মানে নালা আছে, সৰু চাই। আৰু এই গৰুটো চাওক আপোনালোকে, এই গৰুটো ঠিকে আছে মানে। আৰু এই গৰুটোৰ আমাৰ বেমাৰ হৈছে, মানে গৰুৰ কিবা বেমাৰ আহে, চবৰে হৈছে আমাৰ গাঁৱত, মানে যাৰ যাৰ গৰু আছে চবৰে হৈছে। এইফালে চাওক আপোনালোকে, আৰু নালাটো চাওক। আৰু গাইজ পুৱাই মানে গাইজ মই গৰুকেইটাক বান্ধি থ'লোঁ, বান্ধি থৈ এতিয়া মই ঘৰত যাম গাইজ। আৰু এইফালে ৰ'দটো মানে বহুত ধুনীয়াকৈ দিছে। এতিয়া মানে গাইজ মই ফিল্ডৰ ফালে মানে আমাৰ গৰুটোক মানে বান্ধিবলৈ আহিছোঁ, আপোনালোকক দেখুৱাইছোঁ বেক কেমেৰা দি। মানে শুই আছে এতিয়া, মানে উঠিব নোৱাৰে। এতিয়া গাইজ মই তাড়াতাড়ি মানে গৰুকেইটাক মানে বান্ধি থৈ আহি গ'লোঁ ঘৰত। আৰু ঘৰত আহি মানে বাৰান্দাতে বহি আছোঁ, আপোনালোকে চাওক গাইজ। আৰু মানে আমাৰ এই কুকুৰাকেইটা আপোনালোকক গাইজ বেক কেমেৰা দি দেখুৱাইছোঁ। ইফালে চাওক মানে ইফালে মানে এনেই মানে বেৰাই আছে, আপোনালোকে চাওক ইফালে মানে ইফালে চাওক, মানে ইফালে অলপমান খেদি দিম, মানে আমাৰ গৰু ৰখা ঘৰৰ সিফালে মানে খেদি দিম। মানে ইফালে থাকিলে ধান চান খাই শেষ কৰি দিয়ে। চাওক এইটো আমাৰ গোহালি ঘৰ।
আৰু গাইছ এতিয়া মানে দুপৰীয়াৰ সময় হৈ গ'ল আৰু দুপৰীয়াৰ সময়ত মই মানে এতিয়া ভাত খাই আছোঁ। ইফালে চাওক, ইফালে দাল আৰু ভাত খাই আছোঁ আৰু ইফালে মানে দুপৰীয়াৰ সময়ত ভাত চাত খাই মানে আকৌ যাম মানে গৰুবিলাক চাবলৈ। আৰু এইটো আমাৰ ভিতৰ মানে পাকঘৰ, ভাত ৰন্ধা ঘৰ। ইফালে চাওক আপোনালোকে, এতিয়া মই ভাত খাই আছোঁ গাইছ। মানে গাইছ ইফালে ফিল্ডৰ ফালে মানে আহি গৰুটো মানে শুই আছে, চাওক উঠিব নোৱাৰে, মানে কিবা বেমাৰ আছে গৰু। আৰু সেই গৰুটো আমাৰ শুই আছে, ডাঙৰ মানে হৈছে এই দুটা, এই এটা গৰু আৰু এইটা গৰু আৰু সেই এটা গৰু মানে বেমাৰ হৈছে, মানে উঠিব নোৱাৰে, ঘাঁহ মানে কম খায়, তেনেকুৱা বেমাৰ। কিবা বেমাৰ সেইটো ময়ো নাজানো ভালকৈ। আৰু এইফালে মানে মই গৰুবিলাকক চাবৰ কাৰণে আহিছোঁ এইবাৰ। এইফালে চাওক, আৰু আমাৰ এই গাই গৰুটো মানে ঠিকে আছে, আৰু এই এটা যে শুই আছে সৰু বাচ্ছা, এইটো মানে ঠিক আছে। এতিয়া গাইছ সন্ধিয়াৰ সময় হৈ গ'ল আৰু মই মানে মুখ চুখ ধুই ল'লোঁ আৰু মানে গৰুবিলাককো বান্ধি থ'লোঁ আমাৰ মানে পোৱালি ঘৰত, গৰু ৰখা ঘৰত। চ' গাইছ আপোনালোকক গৈ দেখুৱাইছোঁ আমাৰ গৰু ৰখা ঘৰটো। এইফালে হ'ল গাইছ আমাৰ গৰু ৰখা ঘৰ, এইটো চাওক। ইয়াতে মানে মই 3টা গৰু লৈ আহিছোঁ আৰু মানে গাই গৰু আৰু বকন সৰু বাচ্ছা মানে মা লৈ আহি আছে। আৰু এইফালে আমাৰ তামোল বাগানটো, এইফালে চাওক, আৰু মই খেৰ বুজি এইটো চাওক গাইছ। আৰু মাও মানে লৈ আহিলে এই 4টা গৰু, চাওক আপোনালোকে। আৰু এই 4টাকো বান্ধি থ'ব। আৰু এতিয়া গাইছ সন্ধিয়া হৈ গ'ল আৰু লাহে লাহে মানে ৰাতি হৈ আছে। আৰু মোৰ এই ভিডিঅ'টো আজি ইমানতে কৰিলোঁ সমাপ্ত গাইছ। তো গাইছ আজিৰ কাৰণে বাই বাই।